মই প্ৰতিখন জিলাতে আমাৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASL বা টুৰিজিম বিভাগ এই বিভাগসমূহৰ মই জিলাসমূহত সাধাৰণতে মই পৰ্যালোচনা কৰি থাকোঁ আৰু সেইটো হিচাপে আজি চিৰাং জিলাৰো পৰ্যালোচনা কৰিলোঁ আৰু চিৰাং জিলাৰ মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্মাণৰ ক্ষেত্ৰত মই সন্তুষ্টি প্ৰকাশ কৰিছোঁ কাৰণ 96% ঘৰ ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ কৰিছে আৰু যদি আমি যদি ধৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় ইয়াতে 57,000 ঘৰ ইতিমধ্যে আমি চেংচন দিছিলোঁ আৰু এই ঘৰখিনি বাকী যিখিনি ঘৰ কৰিবলগীয়া আছে বাকীখিনি 14 আগষ্টৰ আগে আগে কৰিব আমি এইটো বেছি গুৰুত্ব আৰোপ কৰিছোঁ এইকাৰণে যিহেতু নতুনকৈ আমি ছাৰ্ভে কৰিছোঁ আৰু সেই ছাৰ্ভে কৰা যিসমূহ ঘৰ আমি যাতে পুনৰ যাতে ভাৰত চৰকাৰৰ পৰা আনিব পাৰোঁ তাৰ কাৰণে পুৰণা ঘৰবোৰ সম্পূৰ্ণ কৰাৰ কাৰণে আমি ভালে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু সফলো হৈছোঁ কাৰণ কিয় যোৱা 4টা বছৰত আমি 20 লাখ ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ আৰু পূৰ্বৰ আমাৰ চৰকাৰ আছিলে তেতিয়া প্ৰায় 4 লাখ প্ৰায় 24 লাখ ঘৰ ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে আৰু এই 24 লাখৰ ভিতৰত আৰু বাকী আমাৰ 4 লাখৰ ঘৰ নিৰ্মাণ কাৰ্য চলি আছে সম্পূৰ্ণ 28 লাখ ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰত চৰকাৰে পুনৰ ঘৰ দিম বুলি কোৱাৰ কাৰণে আমি এটা জীৱিকা সখীৰ জৰিয়তে আমি ছাৰ্ভে কৰাইছিলোঁ আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা কাৰণত যে ৰৈ যাতে নাযায় তাকে নিজা সেল্ফ ছাৰ্ভে কৰাৰ ব্যৱস্থা কৰিছে আৱাস প্লাছৰ জৰিয়তে গতিকে সেইবোৰ আমি পৰ্যালোচনা কৰিলোঁ MGNREGAৰ ক্ষেত্ৰতো পাৰফৰ্মেঞ্চ খুব ভালে এই জিলাখনত পূৰ্বৰ যি পাৰফৰ্মেঞ্চ সেই পাৰফৰ্মেঞ্চতকৈ অধিক ভাল হোৱা যেন মই লক্ষ্য কৰিছোঁ যিহেতু চিৰাং জিলাখন এটা যিহেতু নতুন জিলা গতিকে টুৰিজিমৰ ক্ষেত্ৰত আমি এটা কাম কৰিবলগীয়া বহু আছে আমাৰ যি পাণবাৰীত আমাৰ যি স্বদেশ দৰ্শনৰ জৰিয়তে আমি তাত মানে লঘাট এটা নিৰ্মাণ কৰিছিলে সেই লঘাটটো মই ইতিমধ্যে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু লগতে টুৰিজিমৰ অফিচাৰক মই নিজে গৈ পেলাই ভেৰিফিকেশ্যন কৰিম যাতে আমি যাতে এই চিৰাং জিলাৰ উত্তৰ অঞ্চল যাতে আমি টুৰিষ্টৰ ক্ষেত্ৰত যাতে আমি যাতে হাব যাতে বনাব পাৰোঁ তাৰ কাৰণে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ গতিকে টুৰিষ্ট বা নেচাৰেলি আমাৰ এই অঞ্চলটো আচলতে টুৰিষ্টৰ কাৰণে এট্ৰেক্টিভ বা আজি ৰায়মনা হেৰি হওক বা বিভিন্ন ধৰণৰ কোকৰাঝাৰ অঞ্চলতে যিসকল মানুহে গম পোৱা নাছিল কিন্তু আজি তেনেকুৱাকৈ বিভিন্ন ধৰণৰ ডেষ্টিনেশ্যন ওলাইছে ইয়াতো আগন্তুক দিনত যাতে ডেষ্টিনেশ্যন ওলাব পাৰোঁ আৰু লগতে আমাৰ যি ASLMে যিটো আমাৰ লেমনৰ ক্ষেত্ৰত আসাম লেমনৰ ক্ষেত্ৰত যি তেওঁলোকে সফলতা লাভ কৰিছে বা বিদেশতো গৈছে এই যাতে বিদেশলৈ যোৱা বা বাহিৰত বেংগলোৰে হওক বা মুম্বাই ডাইৰেক্ট যাতে মাৰ্কেট লিংকেজ যাতে কৰিব পাৰোঁ যিসকলে নেমু প্ৰডাকশ্যন কৰে তেওঁলোকে যাতে পোনপটীয়াকৈ বিভিন্ন হোটেলত পঠাব পাৰে কাৰণ কিয় মই জানো যে বেংগলোৰত মই নিজে এবাৰ 4 পিচ মানে আমাৰ আসাম লেমন কিনি খাইছিলোঁ 100 টকাত ভাতৰ লগত যেতিয়া মই ক'লোঁ যে আসাম লেমন লাগে তেতিয়া মোক 4 পিচ আনি দিছিলে বিল ধৰিছিলে 100 টকা কিন্তু আসাম লেমনটো যিহেতু আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ হয় কিন্তু প্ৰডাকশ্যন হ'লে ডাঙৰ কথা নহয় কিন্তু প্ৰডাকশ্যনৰ লগত মাৰ্কেট লিংকেজটো লাগিব যাৰ কাৰণে আজি ASLMক মই নিৰ্দেশ দিছোঁ যাতে তেওঁলোকে হোটেলৰ লগত কণ্টেক্ট কৰি পোনপটীয়াকৈ আমাৰ যাতে কৃষকে যাতে এই যে আসাম লেমন যাতে পঠাব পাৰে তাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছোঁ फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रनिकाटानि UN एकाडेमिया चिरां जिल्लानि रनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।